Hey guys, মই টুইন আভা মাজুলীৰ পৰা আপোনালোক সকলোকে ৰাসৰ শুভেচ্ছা জনাইছো। মই আছো বৰ্তমান এতিয়া মাজুলী দক্ষিণপাট সত্ৰত আৰু আপোনালোকক মই মাজুলীৰ পৰা ৰাসৰ পৰিৱেশবোৰ দেখাবলৈ চেষ্টা কৰিম। আৰু দেখা পাইছে মোৰ দুই চাইডে সোঁ চাইডে আৰু বাওঁ চাইডে LED ধুনীয়া এটা ডেকৰেশ্যন কৰি মানে মজা লাগিছে। এই ৰাস্তাটো দেখা পাইছে আপোনালোকে। মই এতিয়া উপস্থিত আছো মুখ্য দুৱাৰৰ পৰা 50 মিটাৰ অলপ দূৰত আছো আৰু আপোনালোকে মন দি যাব মাজুলীত যিমান যি পাৰোঁ ৰাসৰ পৰিৱেশবোৰ দেখাবলৈ চেষ্টা কৰি যাম। চাই দিব ভিডিঅ'টো আগলৈ। শ্ৰী শ্ৰী বৃন্দাবন চন্দাই নম আধ্যাত্মিক যুৱ সন্মিলন আয়োগৰ কেন্দ্ৰীয় সমিতিৰ সৌজন্য সংকল্প দিৱস। ইয়াত দেখা পাইছে দক্ষিণপাট সত্ৰ এখন দ্বিতীয়খন মুখ্য গেট। এতিয়া দ্বিতীয়খন মুখ্য গেটেদি মই এতিয়া সোমাই আহিছোঁ দক্ষিণপাট সত্ৰৰ মই ভিতৰ পৰিৱেশত সোমাই আহিছোঁ। ভিতৰ পৰিৱেশত এটা ধুনীয়া পৰিৱেশ মই আপোনালোকক দেখাবলৈ গৈ আছোঁ। এইফালে নমস্কাৰ জনাইছোঁ দেই দুইজনকে। আপোনাৰ পাৰ্টটো অকণমান জনাবচোন। বসুদেৱ হয়। এইফালে আপোনাৰ কি কৈছে? তধাৰ। আপোনালোকৰ এতিয়া এণ্ট্ৰি হ'ব নহয় জানো? এণ্ট্ৰি হৈ গ'ল। আপোনাৰ হৈ গ'ল? আপোনাৰ হৈ গ'ল? অঁ, আপোনাৰ আছে এতিয়া এণ্ট্ৰি। ঠিক আছে, থেংক ইউ। আমি চাই আমনি নাপাওঁ, কাৰণ আনন্দ ব্ৰহ্ম কৃষ্ণৰ গুণানুকীৰ্তন আপোনালোকে আস্বাদন। দক্ষিণপাট সত্ৰৰ ভিতৰৰ এটা মজা দৃশ্য আপোনালোকক দেখাবলৈ গৈ আছোঁ। বোলে চাকি বন্তি জ্বলোৱা এইটো বাসগৃহ হয়। ৰাসৰ টাইমত যদি আহে আপোনালোকে ইয়াত চাকি বন্তি জ্বলাই আপোনালোকে মনে বিচৰা ধৰণে আপোনালোকে ইয়াত সেৱা ল'ব পাৰে। আৰু এইফালেও বাহিৰত চাকি বন্তি জ্বলাই থোৱা আছে। সেইটো হৈছে দক্ষিণপাট সত্ৰৰ ভিতৰৰ পৰিৱেশটো। আৰু আপোনালোকে যে এই ঘৰটোৰ ভিতৰত এইবোৰ যে কাঠ দেখা পাইছে আপোনালোকে, এইবিলাক চব তুলসী গছৰ আৰু আজিৰ পৰা প্ৰায় বছৰ ধৰি আছে এইবোৰ কাঠ ইয়াত। সেইটোৱে ঘৰ বনাই থোৱা আছে। সেইটো মানে এতিয়াও মজবুত হৈ আছে এইবোৰ কাঠ, তুলসী গছৰ কাঠ হয়। বোলে ভাইটিসকল তোমালোকৰ ইয়াৰ নে? ক'ত হয় তোমালোকৰ ঘৰ? হা? গুৰুকুল। অঁ, তোমালোক ইয়াৰ সত্ৰাধিকাৰৰ কিবা কামত ব্যস্ত আছা নেকি এতিয়া? নাই, চাবলৈ আহিছা? অঁ, ৰাস চাবলৈ আহিছে। দক্ষিণপাট সত্ৰৰ পূজাৰী হয় নেকি? অঁ, ইয়াত আপুনি কিমান বছৰৰ পৰা আছে? মই ইয়াত 8 বছৰ পৰা 8 বছৰৰ পৰা আছে। তাৰপৰা মাজুলীতটো প্ৰতি বছৰে পতা হয়। ইয়াত অসমৰ ভিতৰত আটাইতকৈ ডাঙৰকৈ ৰাস পতা হৈছে। অকণমান জনাই দিলে ভাল পাম ৰাসৰ বিষয়ে মাজুলীত আৰু ইয়াত দক্ষিণপাট সত্ৰত কেনেদৰে মানে ৰাস পতা হয় প্ৰতি বছৰ। আমাৰ দক্ষিণপাট সত্ৰৰ মূল উৎসৱ ৰাস উৎসৱেই হয়। আউনী সত্ৰৰ পালনাম হয়। দক্ষিণপাট সত্ৰৰ মূল উৎসৱ ৰাস উৎসৱ। তাৰমানে আমাৰ এইটো সত্ৰ ৰক্ষাৰ নিমিত্তে দক্ষিণপাট সত্ৰৰ ৰাস উৎসৱটো পতা হয়। আৰু আপোনালোকে ইয়াত দক্ষিণপাট সত্ৰ এদিনীয়াকৈ পাতে নেকি? আমাৰ ইয়াৰ উৎসৱটো 3 দিনীয়া। 3 দিনীয়াকৈ পাতে। প্ৰথম দিনা অধিবাস হয়, তাৰ পিছদিনা মূল ৰাস হয়, তাৰ পিছদিনা দিন ৰাস। আৰু ৰাসটো যে আপোনালোকে ইয়াত পালন কৰা হয়, কিমান টাইমৰ পৰা পতা হয়? 5 বজাৰ পৰা নে সন্ধিয়া টাইমৰ পৰা পতা হয়? আমাৰ 8টা বজাৰ পৰা আৰম্ভ হয়। ৰাতি 8টা বজাৰ পৰা? তাৰপৰা ৰাতিপুৱা কিমান টাইমৰ? ৰাতিপুৱা আপোনাৰ 6টা বজালৈকে চলিব। অঁ, মানে মাজতে মহাৰাস আছে 3টা বজাৰ পৰা। মহাৰাস মানে ৰাতি পোৱাৰ পাছত মানে 6টামান বজাত শেষ হ'ব। 6টা বজাত শেষ হ'ব। আৰু আপোনালোকৰ দিনত হয় নেকি ৰাস? দিনত আমাৰ এনেই কাইলৈ দিন ৰাস হ'ব। কাইলৈ দিন ৰাস হ'ব মহিলাসকলৰ। অঁ, মহিলাসকলৰ হ'ব দিন। আজিৰ পৰা আৰম্ভ হৈছে? আজিৰ পৰা আৰম্ভ হৈছে মুঠতে। আৰু কাইলৈৰ পৰা আৰু 2 দিন আছে? আমাৰ কালিৰ পৰা আৰম্ভ হৈছে। কালিৰ পৰা আৰম্ভ হৈছে? আজি সৈতে 2 দিন হ'ল, কাইলৈ সৈতে 3 দিন হ'ল। মুঠতে 3 দিন পতা হয়। 14, 15, 16। মই জনামতে 15, 16, 17 বুলি শুনিছিলোঁ। 14, 15, 16। 14, 15, 16 হয়। ঠিক আছে, লগ পাই ধন্যবাদ। মোৰ ঘৰ ঘিলামৰা হয় আৰু এওঁলোক 2জন ঢকুৱাখানাৰ হয়। আৰু এতিয়া মই দক্ষিণপাট সত্ৰৰ পৰা ওলাই আহিছোঁ। ঠাণ্ডাটো অলপ বেছি হৈছে কাৰণে চুৱেটাৰটো লগাই লৈছোঁ আৰু ডিঙিত মই যোনখন কাপোৰখন সেইখন মই মাথাত লৈছোঁ, কাৰণ চৰ্দি আৰু নিয়ৰ পৰা বাচিবৰ বাবে। অকণমান কাহো হৈ আছে, চৰ্দিও হৈ আছে। অকণমান কাহ চৰ্দিটো অকণমান লাহে লাহে বেছি হৈছে মানে ঠাণ্ডা যিহেতু, আৰু খালী বৈ ঠাণ্ডা লাগিছে, সেইকাৰণে অকণমান লাহেকৈ ওলাই দিওঁ বুলি ভাবিছোঁ সত্ৰৰ পৰা। নিয়ৰ পৰিছে, পূৰা কুঁৱলী পৰিছে। এতিয়া দক্ষিণপাট সত্ৰৰ পৰা মই ওলাই আহি আছোঁ। দক্ষিণপাট সত্ৰৰ পৰাই আমি 3জন এতিয়া ওলাই আহিলোঁ। ওলাই আহি এতিয়া আমি 3জন ক'ত গৈ আছোঁ? চামগুৰি সত্ৰ। চামগুৰি সত্ৰৰ পৰিৱেশবিলাক অলপ দেখাম আপোনালোকক। চাই দিব ভিডিঅ'টো আগলৈ। চামগুৰি সত্ৰতটো পূৰা মেলা বহি আছে, বজাৰবোৰ দেখাবলৈ গৈ আছে আপোনালোকক। চামগুৰি সত্ৰৰ বজাৰ মজা। চাৰিফালে কেৱল বজাৰ, কাপোৰৰ বজাৰ বেছি আছে ইয়াত। এইফালে মণিহাৰী আছে। মোৰ ঘৰত ঠাণ্ডা হৈছে।
মণিহাৰী দোকান অকণমান ভিৰচোন চামগুৰি সত্ৰত অকণমান ভিৰ চামগুৰি সত্ৰত সামগ্ৰী সত্ৰ পৰিৱেশটো কেনেকুৱা পাইছে অচম বুলি ক'ম কিয়নো মজা আল্টিমেট সকলে ইয়াত নাই অহা এবাৰ ভিজিট কৰক মহাসকলেতো চাই আছে মহাসকলে এবাৰ আহক নিশ্চয় ভাল পাব যিহেতু মাজুলী ৰাসটো অতিকৈ সুকীয়া সেইহেতুকে আপোনালোক আহক এবাৰ ভিজিট কৰক আৰু সকলোলৈ ৰাস পূৰ্ণিমাৰ বহুত বহুত শুভকামনা থাকিল মানুহ ভিৰ হৈছে বহুত ভিৰ হৈছে কথা পাতোঁতে বজাৰখন অলপ চাই আছোঁ ইমূৰৰ পৰা সিমূৰলৈ বহুত ডাঙৰ আজি বৃহৎ বজাৰ সেইখন দেখা পাইছে বেগৰ বাঁহ বেতৰ মানে সামগ্ৰীৰ দোকান এখন আৰু কাপোৰৰ দোকান আছে এখন এইফালে মানে বাদ্যযন্ত্ৰৰ কিবা কিবি দোকান দেখা পাইছোঁ হোটেল আছে বিভিন্ন ধৰণৰ দোকান আছে সেইখন হৈছে বৃহৎ সামগ্ৰী আজি মানে ডাঙৰ মেলা বহিছে সামগ্ৰী ক্ষেত্ৰৰ মানে ৰাগ মহোৎসৱ আজি প্ৰথম দিনাখন প্ৰথম দিনা আজি হয় মই ঠিক গম নাপাওঁ আজি প্ৰথম দিন নে কি প্ৰথম দিনা কিন্তু দক্ষিণপাট সত্ৰত কিন্তু যোৱাকালিৰ পৰা হৈ আছে কিন্তু পেটত আছে ভোক লাগিছে সেইবাবে কেপিটেল কিটচেনত সোমাইছোঁ আমি তিনিজন ঋতু মই আৰু সঞ্জীৱ আছে এইফালে ৰুটি বনাইছে চাওমিন কিবা কিবি এই দাদাহেঁতে এইবাৰ ভোক লাগিছে বহি লৈছোঁ ৰুটি খাই লওঁ ৰুটি আছে পকৰি আছে এভৰিথিং আছে মানে বৰ্তমান এতিয়া ৰুটি খাওঁ বিশেষকৈ পেটত গেছ হৈ আছে সেইবাবে ৰুটিটো লৈছোঁ নহয় ঋতু কেপিটেল কিটচেনত আহি যাওক খাই যাওক উপভোগ মাৰি যাওঁ ন ঠিক আছে Hey guys, সামগ্ৰীৰ পৰা আহি আছিলোঁ হঠাৎ গাড়ীৰ পৰা নামিলোঁ এটা ধুনীয়া দৃশ্য দেখিলোঁ দেখা পাইছে শ্ৰী শ্ৰী কৃষ্ণ ৰাসলীলা কমাৰগাঁও ৰূপালী যুৱ সংঘ মাজুলী এইফালে গাড়ী আহি আছে ভিতৰৰ অলপ ডেক'ৰেশ্যনটো ভাল লাগিছে মানে আপোনালোকক মই দেখাব বিচাৰিছোঁ ভিতৰৰ ডেক'ৰেশ্যনটো অকণমান দেখাই লওঁ আপোনালোকক আল্টিমেট মানে মজা লাগিছে মানে ডেক'ৰেশ্যন বঢ়িয়া কমাৰগাঁও ৰাসলীলা মহোৎসৱত আহি আছোঁ দেখা পাইছে আপোনালোকে ৰাসলীলা মহোৎসৱ চলি আছে আৰু ইয়াৰ টিকেটৰ মূল্য কিমান মই এটা নাজানো মই জানিব চেষ্টা কৰিম টিকেট ঘৰলৈ আহি আছোঁ এতিয়া এইফালে দেখা পাইছে আপোনালোকে টিকেট ঘৰ টিকেটৰ দাম কিমান জানিব চেষ্টা কৰোঁ দাদা নমস্কাৰ এই ৰাসলীলা আপোনালোকৰ ইয়াত চলি আছে এইডোখৰ কমাৰগাঁও বুলি কয় আপোনালোকৰ টিকেটৰ মূল্যটো জনাবচোন 200 টকা 200 টকা 150 টকা আৰু 100 200 টকা 150 টকা 100 টকা হয় কেইটা বজাৰ পৰা কেইটা বজালৈকে হয় 9:30 বজাৰ পৰা আৰম্ভ হৈছে আজি প্ৰথম ৰাতিৰ কাৰণে অলপ দেৰি হৈছে আৰু কাইলৈ আছেনে কালি আছে কেইদিন হয় আপোনালোকৰ ইয়াত 3 ৰাতি হয় 3 ৰাতি হয় আপোনালোকৰ প্ৰতি বছৰে প্ৰাইচ এইটোৱে নে বাঢ়ি গৈ থাকে একেটাই ঠিক আছে বাৰু ধন্যবাদ থেংক ইউ এতিয়া গাড়ীৰ পৰা নামিলোঁ কমাৰগাঁৱলৈ গৈছিলোঁ কমাৰগাঁৱৰ পৰা আহি আৰু এখন চাইনবোৰ্ড দেখা পালোঁ এইফালে চাওক আপোনালোকে শ্ৰী শ্ৰী কৃষ্ণ সম্পূৰ্ণ ৰাসলীলা কমাৰগাঁও শংকৰী কলা কৃষ্টি বিকাশ কেন্দ্ৰ 15, 16 আৰু 17, 18 তাৰিখলৈকে আছে আৰু ইয়াৰ ডেক'ৰেশ্যনবিলাক এনেকুৱা আল্টিমেট মজা বনাইছে নহয় আপোনালোকে চালে অবাক হৈ যাব চাওকচোন এয়া চাওক আপোনালোকে কি সুন্দৰ মানে এটা মানে সুৰংগত আহিছোঁ তেনেকুৱা অনুভৱ হৈছে মানে গৈ আছোঁ মই আপোনালোকক দেখাবলৈ গৈ আছোঁ এয়া চাওক দেখা পাইছে আমি বেলেগ এখন সত্ৰলৈ গৈ আছিলোঁ মাজতে এই কমাৰগাঁও এই ডেক'ৰেশ্যনটো দেখি খুবেই বেছি ভাল লাগিলে সেইকাৰণে অলপ ৰেকৰ্ডিং কৰিব বিচাৰিলোঁ লগতে আপোনালোককো দেখাব চেষ্টা কৰিছোঁ দেখাই দিছোঁ আপোনালোকক মই আছোঁ এতিয়া উত্তৰ কমলাবাৰী সত্ৰত 1:27 হৈছে বৰ্তমান এতিয়া সেইফালে আগত উত্তৰ কমলাবাৰী সত্ৰৰ ৰাস চলি আছে আৰু এইফালে স্ক্ৰীণত দেখাই আছে আপোনালোকে দেখিব পাইছে দুফালে শ্ব' চলি আছে এফালে আগত মানে হলৰ ভিতৰত ৰাস চলি আছে আৰু বাহিৰত এফালে স্ক্ৰীণত দেখাই আছে এফালে ভিতৰত হাউচফুল হোৱাৰ বাবে এফালে বাহিৰত স্ক্ৰীণ দি দিয়া হৈছে আৰু এতিয়া টাইম হৈছে 2:30
2:30 পাৰ হৈ গৈছে আৰু ৰাস চলি আছে আৰু ৰাতিপুৱা 6-7 বজালৈকে মাজুলী ৰাস চলি থাকিব। তাৰ পৰা আজি যোৱা বছৰ ৰাস খতম হ'ব আৰু যিমান পাৰিছোঁ আপোনালোকে দেখাবলৈ চেষ্টা কৰি আছোঁ। চাই থকা আৰু এতিয়া ফাইনেলি আহি পালোঁ বিহিমপুৰ ৰাস মহোৎসৱত, বিহিমপুৰ সত্ৰ মাজুলীত। পরমেশ্বর শ্রীকৃষ্ণ ব্রহ্মা রুদ্রাদি দেবতা যাহের পদ পঙ্কজ সদায় সেৱত ঈশ্বৰ জগতক গুৰু অনাচাৰী। আজিৰ ভিডিঅ'টো যিমানখিনি পাৰিলোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ মাজুলীৰ পৰা মই ঋতুৰাজ আৰু সঞ্জীৱৰ সৈতে আজিৰ ভিডিঅ'টো ইমানটা সমাপ্ত কৰিছোঁ। অ'কে গাইজ, বাই বাই দিদি। আৰু নেক্সট মাজুলী ভিডিঅ' আকৌ আহিব কাইলৈ। চাওঁ যদি পাৰোঁ দেখাবলৈ চেষ্টা কৰিম। অ'কে বাই বাই।